খুবেই সহজ আৰু বহুত সোৱাদ লগা এটা চিকেনৰ ৰেচিপি আপোনালোকে খুব ভালদৰে চাব আৰু এবাৰ বনাই খাব। এয়া মই পিঁয়াজ আৰু চিকেন একদম সমান পৰিমাণৰ লৈছোঁ। মিঠাতেল দিছোঁ। মিঠাতেলত অকণমান যেতিয়া গৰম হৈছে তাতে মই অকণমান চেনি দি দিছোঁ। চেনিটো যেতিয়া ওপৰলৈ এনেকৈ উঠি আহিব অকণমান ৰঙা দৰে হৈ, তাৰপিছত আপোনালোকে তাতে পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি অলপমান ভাজিব, তাতে পিঁয়াজখিনি নিমখ অলপমান দিব। এইখিনি অলপমান ভাজা যেতিয়া হ'ব, যেতিয়া দেখিব যে অলপমান পিঁয়াজখিনি ছফ্ট হৈছে, অলপ ট্ৰান্সপাৰেণ্ট হৈছে কালাৰ মানে দেখাত, তেনেকুৱা অৱস্থাত চিকেনখিনি তাতে দি দিব। এইটো খুব সহজ আৰু খাবলৈ সকলোৱে বহুত ভাল পাব। আমাৰ ঘৰত যিহেতু সকলোৱে বহুত ভাল পায় এইটো। জলকীয়া, শুকান জলকীয়া দিব, কেঁচা জলকীয়া নিদিব। কেঁচা জলকীয়া মানে পকা জলকীয়া দিব পাৰে, কিন্তু গ্ৰীণ চিলিটো নিদিব। আৰু অন্য একো মছলা দিব নালাগে। এইটো লাহে লাহে এনেকৈ মাজে মাজে লৰাই থাকিলেই হ'ল ঢাকি পেলাই। আপোনালোকে দেখিব কালাৰটো কেনেদৰে চেঞ্জ হৈছে। একদম শ্ল' কুক কৰিব, বহুত বেছিকৈ গেছৰ ফ্লেম বঢ়াই নবনাব। জুইটো বনাব পাৰে, কিন্তু জুইটো একেবাৰে কমকৈ দি বনাব। দেখিলে কালাৰটো কিমান চেঞ্জ হৈ গ'ল।